হয়, আজি আমাৰ বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ আমাৰ যি কাৰ্যভাৰ অনুষ্ঠানটো আমাৰ আজি হৈ গ'ল আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীসকল, পঞ্চায়তৰ সভাপতিসকল আৰু আমাৰ বিভিন্ন আমাৰ কৰ্মচাৰীসকল মানে পঞ্চায়তত কাম কৰা বা আমাৰ যি ব্লকত কৰ্মৰত সকলো কৰ্মচাৰী ইয়াত উপস্থিত আছিলে। আৰু আমাৰ যি জনসাধাৰণৰ যিখিনি সমস্যা, এই 2 মাহ আমাৰ প্ৰতিনিধিসকলে ৰাইজৰ ওচৰলৈ গৈ যিখিনি সমস্যা দেখিছে, সেই সমস্যাখিনি আমি কেনেদৰে সমাধান কৰিব পাৰোঁ তাৰ ওপৰত এটা আলোচনা হ'ল। আৰু এই আলোচনাত আমি পঞ্চায়তত আমি যিখিনি সহায় সহযোগ কৰিব পাৰিম, আমি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু জিপি গাঁও পঞ্চায়ত আমি তিনিওটা এক হৈ যিখিনি পাৰোঁ পৰ্যায়ক্ৰমে, আমি একেবাৰেতো আৰু সমাধান কৰিব নোৱাৰোঁ, গতিকে আমি পৰ্যায়ক্ৰমে ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি আজি ইয়াত সমস্যাসমূহ আমি লিখিতভাৱে লৈছোঁ। পৰ্যায়ক্ৰমে এইখিনি কাম হ'ব। প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। আমাৰ জিলা পৰিষদৰ চেয়াৰমেন বাইদেউ আহিছিল আৰু আমাৰ বৰক্ষেত্ৰী ব্লকৰ অধীনস্থ 15খন পঞ্চায়তৰ সন্মানীয় সভাপতিসকল, সন্মানীয় আঞ্চলিক সদস্যসকল, জিপি ছেক্ৰেটাৰীসকল আৰু আমাৰ ব্লকৰ বিষয়া কৰ্মচাৰী তথা খণ্ড উন্নয়ন বিষয়া মহোদয় আৰু জ্যেষ্ঠ অভিযন্তাসকলৰ নেতৃত্বত আমি প্ৰায় 3 ঘণ্টা জোৰা এখন বৈঠক কৰোঁ। যোৱা 3 মাহ ধৰি পঞ্চায়তত আমাৰ সভাপতি, সভানেত্ৰী, ৱাৰ্ড মেম্বাৰসকল, এপি মেম্বাৰসকলে কি সমস্যা পাইছে, আগন্তুক দিনত তেখেতসকলে কেনেকুৱা পৰিকল্পনা কৰিছে আগুৱাই নিবলৈ পঞ্চায়তখনক, আৰু ৰাইজে কি সমস্যা পাইছে PMI ঘৰৰ ক্ষেত্ৰতে হওক, MGNৰেগাৰ ক্ষেত্ৰতে বা অন্যান্য আঁচনিৰ ক্ষেত্ৰত, বিভিন্ন পে'মেণ্টৰ ক্ষেত্ৰতে হওক, এইবিলাক তেখেতসকলে কৈছে। বিধৱা পেঞ্চন, বিকলাংগ, দিব্যাংগ পেঞ্চন আদিকে ধৰি যিবিলাক সমস্যা হৈ আছে, অতি সোনকালে কেনেদৰে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰি তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। আৰু অফিচিয়েলি খণ্ড উন্নয়ন বিষয় মহোদয়ে আমাৰ নতুন পিয়াৰসকলক এক প্ৰকাৰ ট্ৰেইনিং বুলিয়ে ক'ব পাৰি, কেনেকৈ কি চলি আছে, ভৱিষ্যতে কেনেকৈ তেখেতসকলে আগুৱাব লাগিব, পুৰণা অভিজ্ঞতাৰে হওক, আৰু চৰকাৰৰ কি কি পৰিকল্পনা, কি কি দিশত আমি সচেতন হ'ব লাগিব, কি কি দিশত আগুৱাব লাগিব, এনেধৰণৰ বিভিন্ন আলোচনা হয়। আৰু আমি ভাবিছোঁ প্ৰতি মাহতে বৰক্ষেত্ৰী ব্লকত আমি এনেকুৱাকৈ এখন বৈঠক অনুষ্ঠিত কৰিম। আৰু এই বৈঠকৰ জৰিয়তে ৰাইজৰ যে ধৰক ডিলিমিটেশ্যনৰ ফলত আমাৰ কিছুমান জিপিৰ এতিয়াও স্কিমবিলাক বা ঘৰবিলাক পুৰণা জিপিতে আছে, নতুন জিপি হিচাপে সোমোৱা নাই, সেইবিলাকো আমি কমিশনাৰ অফিচত গৈ হওক, DC অফিচত লাগি কেনেকৈ ঠিক কৰিব পাৰোঁ, এইবিলাক বিশদভাৱে আলোচনা হৈছে। আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপেও আজি মই আগতে চাৰ্জ লৈছোঁ যদিও আজিৰ পৰা আমি কাৰ্যকৰীভাৱে দায়িত্ব লোৱা বুলি ৰাইজক অৱগত কৰিলোঁ। আমাৰ ৰাইজে বৰক্ষেত্ৰী উন্নয়ন খণ্ডত আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত যেতিয়াই যেনেকৈ সহায় সহযোগ বিচাৰে, আমি এখন আমাৰ অফিচত লিষ্ট মাৰি দিম। তাত আমাৰ এমপ্লয়ীসকল, চৰকাৰী অফিচাৰসকল আৰু আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ নাম আৰু ফোন নম্বৰ দিম বুলি ভাবিছোঁ, যাতে ৰাইজে কিবা কাৰণত পঞ্চায়তত কিবা কাম তাত বুজি নাপালে বা নোৱাৰিলে ব্লকত আহি আমাক লগ নাপালেও যাতে ফোন কৰিব পাৰে। আমাৰ যাতে নাম্বাৰবিলাক ৰাইজে জানে, তেতিয়া কি হ'ব, ৰাইজে যেতিয়া নাম্বাৰবিলাক পাব তেখেতসকলৰ বিভিন্ন সমস্যা আমাক অৱগত কৰিব পাৰিব। আৰু আমাৰ এনেকৈ বহুতখিনি কথা ভৱিষ্যত পৰিকল্পনালৈ আগুৱাই লৈ যাম বুলি ভাবিছোঁ। আৰু বৰক্ষেত্ৰী খণ্ড উন্নয়নৰ অধীনত থকা যি 15খন পঞ্চায়ত, সকলোতে আমি ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।